মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমেই তোমালোক যিসকলে এইবাৰ এইচএছ ফাইনেল ইয়াৰ ক্লাছ 12 ক্লিয়াৰ কৰিছা তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু যিহেতু তোমালোকে এতিয়া নতুন এটা কোৰ্ছত সোমাবলৈ আগবাঢ়িছা বিভিন্ন কলেজত এডমিশনৰ প্ৰচেছ চলি আছে তোমালোকে অনলাইন ফৰ্ম সাবমিশনৰ কাম কৰি আছা এতিয়া যিহেতু তোমালোকৰ যোৱা বছৰৰ পৰা এনইপি আন্ডাৰত নিউ এডুকেশ্যন পলিচি আন্ডাৰত 4 ইয়াৰ ডিগ্ৰী কোৰ্স আৰম্ভ হৈছে গতিকে 4 ইয়াৰ ডিগ্ৰী কোৰ্সত আগৰ যিটো CBCSৰ যিটো সিস্টেম আছিল হেতুৰ মতে পেপাৰ নহয় এতিয়া যথেষ্ট পেপাৰ ল'ব লাগে তোমালোকৰ টোটাল 7খন পেপাৰ এতিয়া পঢ়িব লাগে বিএ ফাৰ্স্ট সেমিষ্টাৰত বা কমাৰ্চতেই হওক আৰ্টছতেই হওক বা সায়েন্সতেই হওক তিনিটা ষ্ট্ৰীমতে তোমালোকে এতিয়া ফাৰ্স্ট সেমিষ্টাৰ পঢ়িবৰ কাৰণে 7খন টোটাল পেপাৰ পঢ়িব লাগিব গতিকে কেনেকুৱা ধৰণৰ পেপাৰ পঢ়িব লাগিব আৰু সিলেবাস কেনেকুৱা হ'ব সেই বিষয়ে জনাবৰ কাৰণে তোমালোকক মই ভিডিওটো বনাইছো যেহেতু তোমালোক নতুনকৈ আহিছা বিষয়টো অলপ তোমালোকৰ কনফিউজ হৈ থাকিব সেই কাৰণে তোমালোকে টোটাল কেইখন পেপাৰ পঢ়িব লাগিব আৰু পেপাৰবোৰৰ নামবোৰ কি কি সেই কথাখিনি জনাবৰ কাৰণে মই ভিডিওটো বনাইছো আশা কৰোঁ তোমালোকক এই ভিডিওটোৱে অলপ হলেও সহায় কৰিব আৰু সিলেবাসবোৰ কেনেকুৱা হ'ব হেতু কথাও মই তোমালোকক জনাম এতিয়া চোৱা এতিয়া যেতিয়া তোমালোকে হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ পাস কৰিলা ক্লাছ 12 পাস কৰিলে এতিয়া বিএ আৰম্ভ কৰিবা বা কোনোবা আৰ্টছত পঢ়িলে বিএ সায়েন্সত পঢ়িলে বিকম আৰু কমাৰ্চত যদি পঢ়া বিকম হ'ব গতিকে যতেই নপঢ়া ফাৰ্স্ট সেমিষ্টাৰটো পঢ়িবৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আন্ডাৰত তোমালোকে টোটাল 7খন পেপাৰ ল'ব লাগে প্ৰথম পেপাৰখন হ'ব মেজৰ এতিয়া মেজৰ তোমালোকে আৰ্টছৰ ফালৰ পৰা চাবলৈ হলে যদি ইকোনমিক্স পলিটিক্যাল সায়েন্স সোশিয়োলজি এডুকেশ্যন যিকোনো এটা সাবজেক্টতে তুমি মেজৰ ল'ব পাৰা ঠিক তেনে ধৰণে সায়েন্সৰ পৰা চাবলৈ গলে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি তোমাৰ কমাৰ্চৰ পৰা চাবলৈ গলে একাউন্টেন্সি বেংকিং বা যিয়ে নোলোৱা বা মাৰ্কেটিং হেতু তেনেকুৱা ধৰণৰ এটা সাবজেক্ট তোমালোকে মেজৰ ল'ব লাগিব গতিকে এখন মেজৰ পেপাৰ হ'ব তাৰ পাছত এখন মাইনৰ পেপাৰ হ'ব মাইনৰ পেপাৰখনো তোমালোকৰ নিজৰ ষ্ট্ৰীম ওয়াইজ তোমালোকে চুজ কৰি ল'বা আৰু নিজৰ কলেজত সেই পেপাৰখন আছে নে নাই তোমালোকে চাই ল'বা তাৰ পাছত এখন তোমালোকৰ কমন পেপাৰ থাকিব জেনেৰিক ইলেক্টিভ কোৰ্স হেখন হৈছে তোমালোকৰ GEC খন হৈছে জেনেৰিক ইলেক্টিভ কোৰ্স এটা ডিব্ৰুগড় ইউনিভাৰ্সিটিয়ে ৰুৰেল ডেভেলপমেন্টৰ এখন জেনেৰিক ইলেক্টিভ কোৰ্স দিছে বহুত কলেজে হেখন চুজ কৰিছে গতিকে বিভিন্ন কলেজত বিভিন্ন চুজ কৰিছে হেতু তোমালোকে যেতিয়া কলেজৰ ভিতৰত সোমাবা তেতিয়া সেই কথাখিনি গম পাবা কিন্তু এতিয়া মই তোমালোকে এটোৱে জনাইছো যে জেনেৰিক ইলেক্টিভ কোৰ্সৰ এখন পেপাৰ তোমালোকে পঢ়িব লাগিব তাৰ পাছত AEC এবিলিটি এনহান্সমেন্ট কোৰ্স বুলি এখন কিতাপ থাকিব যিখন ৰিজনাল ল্যাঙ্গুৱেজৰ ওপৰত হ'ব হেখন আসামিজত হ'ব আৰু হেখন তোমালোকৰ আৰ্টছ সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালসৰি হ'ব হেখন কমন পেপাৰ হ'ব কমন হ'ব আৰু কম্পালসৰি হ'ব গতিকে তোমালোকে AEC এবিলিটি এনহান্সমেন্ট কোৰ্সত তোমালোকে অসমীয়াৰ এখন কিতাপ পঢ়িব লাগিব তাৰ পাছত VAC 1 VAC 2 VAC 1 বুলিও এখন পঢ়িব লাগিব হেখনো তোমালোকৰ প্ৰত্যেকটো ষ্ট্ৰীমৰ কাৰণে আৰ্টছ সায়েন্স কমাৰ্চৰ কাৰণে কম্পালসৰি হ'ব ঠিক তেনেদৰে VAC 2 ভ্যালু এডেড কোৰ্স VAC মানে হৈছে ভ্যালু এডেড কোৰ্স 1 2 দুখন থাকিব আৰু দুইখনে তোমালোকৰ কি হ'ব আৰ্টছ সায়েন্স কমাৰ্চৰ কাৰণে কম্পালসৰি হ'ব তাৰ পাছত 7 নম্বৰ যিখন পেপাৰ হ'ব সেই পেপাৰখন হ'ব তোমালোকৰ SCC স্কিল এনহান্সমেন্ট কোৰ্স গতিকে তোমালোকে আগতেও তোমালোকে হাই সেকেন্ডাৰী 7খন পেপাৰ 6খন পেপাৰ পঢ়ি আহিছিলা কিন্তু এতিয়া তোমালোকে এখন পেপাৰ বেছিকৈ পঢ়িব লাগিব গতিকে বস্তুটো তোমালোকে যাতে অলপ আইডিয়া পোৱা তাৰ কাৰণে এই পেপাৰখিনি মই তোমালোকক নামকিটা কৈ দিছো প্ৰথম মেজৰ পেপাৰ পঢ়িব লাগিব এখন তাৰ পাছত এখন মাইনৰ ল'ব লাগিব GEC ল'ব লাগিব AEC ল'ব লাগিব এবিলিটি এনহান্সমেন্ট ভ্যালু এডেড কোৰ্সৰ এখন ল'ব লাগিব ভ্যালু এডেড কোৰ্স 2 বুলি এখন ল'ব লাগিব আৰু SSCC মানে স্কিল এনহান্সমেন্ট কোৰ্স SEC এনেকৈ তোমালোকে টোটাল 7খন পেপাৰ পঢ়িব লাগিব এতিয়া এই 7খন পেপাৰৰ সিলেবাসবোৰ কেনেকুৱা ধৰণৰ হ'ব হেবোৰ তোমালোকৰ কি হৈছে প্ৰত্যেক ডিপাৰ্টমেন্ট ওয়াইজ বেলেগ বেলেগ হ'ব মেজৰ যদি ইকোনমিক্সত লয় মেজৰ সিলেবাস বেলেগ মাইনৰ ললে মাইনৰ সিলেবাস বেলেগ গতিকে হেবোৰ তোমালোকে সিলেবাস ওয়াইজ গুটেই কথাখিনি যেতিয়া পেপাৰখন লবা চুজ কৰিবা চুজ কৰাৰ পাছত পেপাৰবোৰ তোমালোকে ডাউনলোড কৰিব পাৰিবা গুগলত এতিয়া মই ইকোনমিক্সৰ এখন পেপাৰ তোমালোকক সিলেবাসখন দেখাই দিছো যাতে তোমালোকৰ এটা আইডিয়া হওক কেনেকুৱা ধৰণৰ সিলেবাস থাকে
এতিয়া এখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সিলেবাস গোটেই সিলেবাসখন মই তোমালোকক দেখাই দিয়া নাই গোটেই কথাখিনি মেইন তোমালোকৰ পেপাৰ কেইখনৰ কথা ডিসকাস কৰিবৰ কাৰণে মই দুটা ষ্ট্ৰীম ফাৰ্ষ্ট সেমিষ্টাৰ আৰু সেকেন্ড সেমিষ্টাৰ এখিনি তোমালোকক দেখাইছোঁ আৰু সেকেন্ড সেমিষ্টাৰ হলেও মই ডিটেইলছ নাযাওঁ কাৰণ এতিয়া কৈ দিলে তোমালোকৰ কনফিউজ হ'ব কিন্তু ফাৰ্ষ্ট সেমিষ্টাৰত যদি কোনোবাই তোমালোকে ইকনমিক্সত মেজৰ ল'ম বুলি ভাবিছা তেতিয়াহ'লে ফাৰ্ষ্ট সেমিষ্টাৰৰ ইকনমিক্সৰ মেজৰ পেপাৰখন হ'ব তোমালোকৰ ইন্ট্ৰডাক্টৰী মাইক্ৰ ইকনমিক্স আৰু ইয়াত ক্ৰেডিট হ'ব 4 ক্ৰেডিট হ'ব ঠিক তেনে ধৰণে তুমি যদি মাইনৰ পেপাৰ ইকনমিক্সত ল'ব বিচাৰা যদি মেজৰ ইকনমিক্সত পঢ়া মাইনৰ আকৌ ইকনমিক্সত ল'ব নোৱাৰা বেলেগ এটা সাবজেক্টত ল'ব লাগিব ঠিক হেতু সব সাবজেক্টতে হেতু ৰুলটো ফলো হ'ব গতিকে মাইনৰ যদি কোনোবাই মেজৰ নলৈ মাইনৰ ইকনমিক্স পঢ়ো বুলি কয় তেতিয়া এলিমেন্টাৰী মাইক্ৰ ইকনমিক্স থাকিব হেতু 4 ক্ৰেডিটৰ এখন পেপাৰ হ'ব গতিকে এনেকুৱা ধৰণে যেটো সাবজেক্ট চুজ কৰা হে সাবজেক্টটো যদি তোমালোকে অনলাইনত মাৰি দিয়া অনলাইনত মাৰি দিলে তোমালোকৰ সিলেবাসখন ওলাই আহিব যেটো সাবজেক্টতে তোমালোকে মেজৰ ল'বলৈ বিচৰা মেজৰ ল সাবজেক্টটো মাৰি দিলে কেমিষ্ট্ৰি হলে কেমিষ্ট্ৰি বিএ ফাৰ্ষ্ট সেমিষ্টাৰ সিলেবাস ওলাই আহিব ফিজিক্সৰ হলে ফিজিক্সৰ এডুকেশ্যন হলে এডুকেশ্যন একাউন্টেন্সি হলে একাউন্টেন্সি গতিকে তোমালোকে হে বস্তুটো নিজে মিলাই তেনেকৈ চুজ কৰি চাব পাৰা তাৰ পাছত তোমালোকৰ মাল্টি ডিসিপ্লিনাৰী জেনেৰিক ইলেক্টিভ কোৰ্সৰ এখন পেপাৰ থাকে হেখনো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে বিভিন্ন ধৰণৰ পেপাৰ চুজ কৰি দিছে ডিপাৰ্টমেন্ট ওয়াইজ বা তোমালোকৰ ষ্ট্ৰীম ওয়াইজ গতিকে মেইনলি আৰ্টছত তোমালোকৰ জেনেৰিক ইলেক্টিভ বুলি এখন কোৰ্সৰ কিতাপ আছে আৰু যদি ইকনমিক্সত হে সাবজেক্টটো পঢ়িবলৈ হয় ইকনমিক্সৰ পেপাৰখন হৈছে ইকনমিক হিষ্ট্ৰী অফ ইণ্ডিয়া গতিকে বিভিন্ন ধৰণৰ পেপাৰ আছে হেতু তোমালোকে চুজ কৰি লবা হেখন জেনেৰিক ইলেক্টিভ পেপাৰ হ'ব আৰু জেনেৰিক ইলেক্টিভ পেপাৰ পঢ়িবৰ কাৰণে তোমালোকৰ কি হৈছে হাই সেকেন্ডাৰীত হে সাবজেক্টটো থাকিব নালাগিব যেটো সাবজেক্টত তোমালোকে জেনেৰিক পঢ়িবলৈ বিচৰা গতিকে হেতু এটা কথা তাৰ পাছত এসি যেটো ল্যাঙ্গুৱেজ এমআইএল ৰিজনাল ল্যাঙ্গুৱেজৰ ভিতৰত হ'ব আৰু ইয়াত তোমালোকৰ এখন অসমীয়া কিতাপ থাকিব কম্পালসৰি এখন তোমালোকৰ 4 ক্ৰেডিটৰ এখন পেপাৰ হ'ব গতিকে হেখিনি তোমালোকে কলেজৰ ভিতৰত যেতিয়া সোমাবা তেতিয়া হে গোটেই কথাখিনি গম পাই যাবা যিখন কলেজত এডমিশন লোৱা তাতে তোমালোকে হে কথাখিনি গম পাই যাবা কিন্তু তোমালোকৰ ভিএসি 1 যিখন পেপাৰ ভ্যালু এডেড কোৰ্সৰ 1 হেখন হৈছে তোমালোকৰ আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া হেখন কিন্তু আৰ্ট সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কি হৈছে কম্পালসৰি হয় আৰু এইখন পেপাৰ 2 ক্ৰেডিটৰ পেপাৰ হয় ঠিক তেনে ধৰণে ভ্যালু এডেড কোৰ্স 2 হেখন হৈছে হেলথ এণ্ড ওয়েলনেস এখনো আৰ্ট সায়েন্সৰ কাৰণে কম্পালসৰি হেখন 2 ক্ৰেডিটৰ পেপাৰ আৰু ঠিক তেনে ধৰণে স্কিল এনহান্সমেন্ট কোৰ্স যেটো মই তোমালোকক এসএসসি বুলি কৈছিলো হেখনো তোমালোকৰ 3 ক্ৰেডিটৰ পেপাৰ আৰু ইয়াত তোমালোকৰ বিভিন্ন ধৰণৰ পেপাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে চুজ কৰি দিছে তাৰ ভিতৰত তোমালোকৰ কলেজত যিখন কলেজত তোমালোকে পঢ়িম বুলি ভাবিছা হে কলেজত কোনখন পেপাৰ চুজ কৰিছে হেতুৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে পেপাৰখন চুজ কৰিব লাগিব গতিকে ঠিক তেনে ধৰণে সেকেন্ড সেমিষ্টাৰৰ সিলেবাসখন দিয়া হৈছে এনেকুৱা ধৰণে সেকেন্ড সেমিষ্টাৰটো টোটাল 7খন পেপাৰে পঢ়িব লাগিব এক ধৰণৰ গতিকে সেকেন্ড সেমিষ্টাৰৰ মই ডিটেইলছ নাযাওঁ খালি তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰত যেনেকৈ 7খন পেপাৰ পঢ়িব লাগিব ঠিক তেনে ধৰণে সেকেন্ড সেমিষ্টাৰটো 7খন পেপাৰ পঢ়িব লাগিব গতিকে তোমালোকক মই সিলেবাস ওয়াইজ এই কাৰণে বুজাই দিছো যাতে যেটো সাবজেক্টতে তোমালোকে মেজৰ নলোৱা লাগিলে হে সাবজেক্টটো তোমালোকে যদি মেজৰ ইকনমিক্স বা মেজৰ পলিটিক্যাল সায়েন্স বুলি মাৰি বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এনইপি সিলেবাস বুলি মাৰি দিয়া এই ধৰণে তোমাৰ গোটেই সেটটো ওলাই আহিব তেতিয়া তোমালোকে গম পাবা যে পলিটিক্যাল সায়েন্সত যদি মেজৰ লোৱা কি সাবজেক্ট পঢ়িব পাৰা বা পেপাৰখনৰ নাম কি হ'ব মাইনৰ ললে কি পঢ়িব পাৰা আৰু বা মাল্টি ডিসিপ্লিনাৰী কোৰ্স কি থাকিব গোটেই কথাখিনি তোমালোকে ডিটেইলছ মেজৰ পেপাৰখন মাৰি দিলে এইখিনি কথা তোমালোকৰ গোটেই বস্তুখিনি আহি যাব কিন্তু তোমালোকৰ হে তিনিখন পেপাৰ হে চুজ নিশ্চয় কৰিব পাৰিবা বাকি এইসি ভ্যালু এডেড কোৰ্স আৰু স্কিল এনহান্সমেন্ট কোৰ্স এখিনি অলৰেডি তোমালোকৰ কলেজে সেট কৰি দিব গতিকে কথাখিনিয়ে তোমালোকক যাতে অলপ হলেও সহায় কৰক যেটো তোমালোকে নতুনকৈ এবাৰ এডমিশন হৈছে কোৰ্সটো যেহেতু যোৱাবাৰ আৰম্ভ হৈছে এইবাৰ তোমালোক সেকেন্ড বেচ গতিকে কথাখিনি ভালকে বুজি পাবৰ কাৰণে মই থুলমুলকে কথাখিনি তোমালোকক জনালো যে তোমালোকে এতিয়া প্ৰথম ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশন ললে টোটাল 7খন পেপাৰ পঢ়িব লাগিব এখন মেজৰ আনখন মাইনৰ তাৰ পিছত 3 নম্বৰখন হৈছে জেনেৰিক ইলেক্টিভ কোৰ্স জিইসি এইসি এবিলিটি এনহান্সমেন্ট কোৰ্স ভ্যালু এডেড কোৰ্স ভিএসি 1 ভিএসি 2 আৰু স্কিল এনহান্সমেন্ট কোৰ্স গতিকে আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিলো আশা কৰো তোমালোকক অলপ হলেও সহায় কৰিব ভিডিওটোৱে আৰু আগন্তুক তোমালোকৰ যিখিনি অধ্যয়ন কৰিবলৈ আগবাঢ়িছে যেটো সাবজেক্টতে নপঢ়া ভাল হওক তাৰে কামনা কৰি ধন্যবাদ